আমাৰ সাহিত্য সভাৰ বিভিন্ন কৰ্মকৰ্তা আৰু সাংবাদিক বন্ধুসকল, মই জয়তে আপোনালোক আটাইকে অসম সাহিত্য সভাৰ সপ্তশততম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালিৰ পৰা আদৰ সম্ভাষণ জনাইছোঁ। আৰু আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকক আমাৰ অধিৱেশনথলীলৈ অহা 31 জানুৱাৰী আৰু 1, 2, 3, 4 ফেব্ৰুৱাৰী আটাইকেইদিনতে উপস্থিত থাকিবলৈ আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সাহিত্য সভাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি সম্পূৰ্ণৰূপে তুংগত উঠিছে। আমি দিনে নিশাই কাম কৰি সাহিত্য সভাখন কিদৰে আমি এই অধিৱেশনখন সফল কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি কৰি আছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত নিশ্চয় আমি এই অধিৱেশনখনি এখন সৰ্বাংগ সুন্দৰ অধিৱেশনত পৰিণত কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। গতিকে আমি আপোনালোকৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ যি কাৰ্যসূচী, যদিও এইখন মানে কাক ক'ত কেনেকুৱা ধৰণে আমি নিয়োগ কৰি বিভিন্ন স্থানত, সেইবিলাক আমি যদিও ইয়াত সন্নিৱিষ্ট কৰা নাই। অহাকালিৰ ভিতৰত আমাৰ সেই প্ৰগ্ৰেমখন ওলাব আৰু আপোনালোকক আমি নিশ্চিতভাৱে দিয়াৰ ব্যৱস্থা কৰিম। তথাপিও আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 17 মাঘ শুক্ৰবাৰ 31 জানুৱাৰী তাৰিখে ৰাতিপুৱা 8:30 বজাত নামঘৰৰ দ্বাৰ মুকলি কৰা হ'ব। আমি এখন সত্ৰসদৃশ নামঘৰ তাত আমি স্থাপন কৰিছোঁ। তাত গুৰু আসন স্থাপন কৰা হ'ব ৰাতিপুৱা 8:30 বজাত। ৰাতিপুৱা 9 বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্ঘাটন কৰা হ'ব। আমাৰ অধিৱেশনথলীৰ নাম আমি নামকৰণ কৰিছোঁ ভট্টদেৱ ক্ষেত্ৰ হিচাপে। সেইখন আৰু মূল তোৰণখন আমি উদ্ঘাটন কৰিম ৰাতিপুৱা 9 বজাত। 9:30 বজাত ভট্টদেৱ ক্ষেত্ৰৰ বিজ্ঞান মেলা